শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাদ দিলে জাতি মাটি ভেটিৰ কথা লাগিব লাগিছিল কিহত তেখেতে লাগি আছে কিহত আপোনালোকে সকলোৱে গম পায় যিহেতু আমাৰ বা আমি গম পোৱা মতে এতিয়া যেটো দেখিছো যে থাইল্যান্ডৰ সিপি গ্ৰুপ থাইল্যান্ডৰ এটা সিপি গ্ৰুপ নামৰ এটা কোম্পানীক আমাৰ গাহৰি বজাৰখন দিব বিচাৰিছে গতিকে মামাক আপোনালোকৰ যোগেদি কৈছে মামা গাহৰিত আৰু হাত নিদিব কাৰণ গাহৰিত আমাৰ আবেগ আমাৰ উজনীয়া অসমৰ আবেগ জড়িত হৈ আছে বা আমাৰ থলুৱা পালকসকলৰ আবেগ জড়িত হৈ আছে গতিকে আপুনি সকলো বস্তুতে হাত দিছে গতিকে গাহৰিত আপুনি অন্তত হাত নিদিব সকলো মানুহ মৰক অকল আপোনাৰ পেটটো ভৰক তেনেকে চিন্তা নকৰিব মামা সকলো মানুহ মৰক অকল আপোনাৰ পেটটো কথা আপুনি চিন্তা কৰিলে নহব গতিকে থলুৱাসকলৰ যি অৱস্থা হৈছে আমি এইকেইদিন দেখিছো তেখেতলোকে মানসিক নিৰ্যাতন ভুগিছে যেতিয়াবা তেখেতলোকে গম পাইছে যে যিদৰে ব্ৰইলাৰ বজাৰখন গুচি গ'ল মাছৰ বজাৰ গুচি গ'ল এতিয়া অৱশেষত আমাৰ গাহৰি যি পোহপালন দি যি পালকসকলে চলি আছিল বহুতো পৰিয়াল চলি আছিল সেইও তেখেতলোকে মানে এতিয়া কি কৰিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ষড়যন্ত্ৰ কৰি এই গাহৰি বজাৰখনো তেওঁ শেষ কৰিবলৈ লাগি গ'ল যিখন দেশত ৰজা বেপাৰী সেইখন দেশত কিন্তু প্ৰজাৰ ভিক্ষাৰী একদম সঁচা কথা বাবা আজি আমি অনুতপ্ত কৰিব পাৰিছো আপোনাৰ কথা গতিকে আপোনাক আমি আহ্বান জনাইছো যে অতি শীঘ্ৰে আপুনি এই গাহৰি যি বেপাৰখন থাইল্যান্ডক দিয়া ব্যৱস্থা কৰিছে অতি শীঘ্ৰে বন্ধ কৰক নহলে কিন্তু পালকসকলৰ লগতে কিন্তু অসমীয়া যুৱ মঞ্চৰো সন্মুখীন হ'বলৈ সাজু হৈ থাকক আপুনি আমি অসমীয়া যুৱ মঞ্চই বাৰম্বাৰ আমি দাবী জনাই আহিছো যে বহিৰাজ্যৰ পৰা অহা গাহৰি সিন্ডিকেটটো বন্ধ হ'ব লাগে কিন্তু সেইটোত মুখ্যমন্ত্ৰীৰ মনোযোগ নাই কাৰণ তেখেত অকল সিন্ডিকেটত ব্যস্ত আমি অসমীয়া যুৱ মঞ্চই আজি বছৰ বছৰ ধৰি মাত মাতি আহিছো এই সিন্ডিকেটৰ ওপৰত থাইল্যান্ড এই সিপি গ্ৰুপক যি আপুনি গাহৰি দিয়া সিদ্ধান্ত লৈছে এইটো বাতিল কৰক গাহৰিত কিন্তু আমাৰ আবেগ জড়িত হৈ আছে আপোনাৰ বাৰম্বাৰ আমি দাবী জনাই আছো যে আপুনি এই সিন্ডিকেট কাণ্ডাৰীৰ লগত যিসকল গাহৰি সিন্ডিকেটৰ লগত জড়িত সেইসকলক কয়েকটা বছৰ বছৰ ধৰি দুদিন ধৰি আমি মাত মাতি আহিছো কিন্তু আপোনাৰ কান্ধা নাই হাৰিয়ানা পঞ্জাব বিহাৰ যিখিনি গাহৰি আহে শ্ৰীৰামপুৰ বৰ্ডাৰলৈকে এজন দিলীপ সিং নামৰ এজন ব্যক্তি 31 জাকে এখন গাড়ীত লয় অসমৰ শ্ৰীৰামপুৰ বৰ্ডাৰৰ পৰা যেতিয়া অসমত প্ৰৱেশ কৰে শইকীয়া আৰু ভূঞা নামৰ দুজন ব্যক্তিয়ে 1,13,000কে এখন গাড়ীত সংগ্ৰহ কৰি আছে সিন্ডিকেটৰ নামত কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয় আপোনাক চিএম বিজনেছ পঠিয়াব পৰা নাই গতিকে চিএম বিজনেছ পঠিয়াওক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক অন্যথা কিন্তু আমি নিজে তাত গৈ চিএম বিজনেছক তাত আমি যদি উপস্থিত হয় কিন্তু আমি তেখেতলোকক যদি আমি দৃষ্টিগোচৰ কৰিব লাগে তাতকে কিন্তু লজ্জা বিষয় নহ'ব অৱশেষত কিন্তু আমি সেইটো কৰিবলৈ বাধ্য হ'ম কাৰণ 2-3 বছৰৰ ভিতৰত গাহৰি বেপাৰী কেনেকৈ আৰোপ পঠিয়াব পাৰে কিয় আপুনি চিএম বিজনেছ আপুনি পঠিওৱা নাই অকল থলুৱা পালকসকলক ভাতে মৰা চক্ৰান্তত লাগি আছে আপুনি অতি শীঘ্ৰে যদি এই ভূঞা আৰু শইকীয়াৰ প্ৰতি দুজন গ্ৰেপ্তাৰ নকৰে সিন্ডিকেট কাণ্ডাৰীৰ লগত জড়িত 1,13,000কে লৈ আছে আমি কিন্তু হাতত নাথাকিম আৰু লগতে যিসমূহ গাড়ী বহিৰাজ্যৰ পৰা আহে চিধা নাগালেণ্ডলৈ লৈ যায় আৰু নাগালেণ্ডত গৈ কি কৰে তেওঁলোকে গাড়ীখিনি খালী কৰি পেলাই কি কৰে ৰাতি 12 বজাৰ পৰা 2 বজাৰ ভিতৰত আকৌ আমাৰ অসমলৈ পঠিয়াই দিয়ে যিহেতু সেইখিনি গাহৰি আমাৰ অসমত তেওঁলোকে বিকিব নোৱাৰে অসমলৈ পঠিয়াই দিয়ে চৰাইদেউত যায় ডিব্ৰুগড়ত যায় আমাৰ তথ্য আছে ভিডিঅ' আছে তাত পুলিচ বহি থাকে কিন্তু পুলিচ নিমাত কেনেকৈ আমাৰ পালকসকলৰ উন্নতি হ'ব গতিকে পালকসকলৰ কথা চিন্তা কৰাৰ লগতে এই যদি যিসকলে গাহৰি তাৰপৰা আনি আছে সেইসকলকো গ্ৰেপ্তাৰ কৰিব লাগে আৰু যিসকলে সিন্ডিকেটৰ লগত আছে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা কিন্তু আমি অসমীয়া যুৱ শান্তিত নাথাকিম আৰু এই যি থাইল্যান্ড সিপি গ্ৰুপৰ আপুনি বজাৰখন দিয়া যি সিদ্ধান্ত লৈছে এইটো অতি শীঘ্ৰে কিন্তু প্ৰত্যাহাৰ কৰক অন্যথা কিন্তু আমি ভয়াৱহ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন তেতিয়া আপুনি মুখ্যমন্ত্ৰী নিজে হওক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ